কিয় প্ৰেমক লৈ এনেধৰণৰ মানসিকতাৰ বিপৰ্যয় হৈছে কিছুমান মহিলাৰ আৰু কিছুমান পুৰুষৰ, যাৰ ফলশ্ৰুতিত তেওঁলোকে নিজৰ সন্তানকো হত্যা কৰিবলৈ এৰি দিয়া নাই। আৰু এনে ঘটনা যি গুৱাহাটীত সংঘটিত হ'ল, এই ঘটনাবোৰৰ বিষয়ে আপোনালোকক আচলতে ক'বলৈ লাজ লাগে। আমি এনেধৰণৰ বহু ঘটনা আপোনালোকক জনোৱা নাই। আমাৰ বিশেষকৈ শিৱসাগৰ জিলাতো এনেধৰণৰ কিছুমান ঘটনা হৈ গ'ল, য'ত ধৰ্ষণৰ অভিযোগ উত্থাপন হৈ গ'ল, এনেধৰণৰ ঘটনাও সংঘটিত হ'ল। সঁচাকৈ এইবোৰ কিন্তু একেবাৰে লজ্জাজনক। আৰু বৰ্তমান সময়ত যিহেতু আমাৰ শিক্ষা ব্যৱস্থা যথেষ্ট উন্নত হৈছে বা শিক্ষা ব্যৱস্থাক লৈও চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে, এৱাৰনেছ প্ৰগ্ৰেমো লৈছে, সকলোৱে পঢ়া শুনা কৰিব লাগে। কিন্তু কিছুসংখ্যক এনে লোক আছে যি পঢ়া শুনা কৰাৰ পাছতো কিন্তু তেওঁলোকৰ যি চাৰিত্ৰিক পৰিৱৰ্তন সেইটো হোৱা নাই। যি আপোনালোকে গুৱাহাটীত দেখিবলৈ পালে, মাতৃয়ে এজন বিশেষ ব্যক্তিক ভাল পায়, কিন্তু সন্তানৰ বাবে তেওঁলোকৰ প্ৰেমৰ মাজত বিবাদ আহিছিলে বা প্ৰেমৰ মাজত তেওঁলোকৰ যথেষ্ট হয়তো গ্ৰেপ আহিছিলে বা সন্তানৰ বাবে তেওঁলোকে দুয়োজনে হয়তো ক'ৰবাত ফুৰিবলৈ যাব পৰা নাছিলে বা ক'তো যাব পৰা নাছিলে। এনেধৰণৰ সন্তান তেওঁলোকৰ মাজত অহাৰ বাবে নিজৰ সন্তানকে হত্যা কৰিলে। আৰু এনেধৰণৰ যি ঘটনা সংঘটিত হ'ল, এইবোৰ সঁচাকৈ অতি নিন্দাযোগ্য। আৰু এই ঘটনাবোৰ সংঘটিত হোৱাৰ মূল যিবোৰ কাৰণ, এইবোৰ আচলতে বিশ্লেষণ কৰি ইয়াৰ বাবে কিছুমান এৱাৰনেছ প্ৰগ্ৰেম গঢ়িব লাগে। আৰু বিশেষকৈ এনেধৰণৰ যি চাৰিত্ৰিক পৰিৱৰ্তন হয়, যি ধৰণে নিন্দনীয় কাম কৰিবলৈ ধৰে, এইসকলক আচলতে আটাইতকৈ যি কঠোৰ শাস্তি, এই শাস্তি প্ৰদান কৰিব লাগে, যাতে এনেধৰণৰ আৰু অনাগত দিনত নহয়, আমি তাৰে আশা কৰোঁ। কিন্তু ইয়াৰ বাবে যথেষ্ট পৰিৱৰ্তন হোৱাটো, মানুহৰ মানসিকতাৰ পৰিৱৰ্তন হোৱাটো অতিকৈ প্ৰয়োজনীয়। অন্যথা আমাৰ সমাজ ব্যৱস্থা কিন্তু দিনক দিনে অতি বেয়াৰ দিশে গতি কৰিব।